কি খবৰ আপোনালোকৰ? মই প্ৰিন্স ভৰালীয়ে কৈ আছো। আজিৰ দিনটো আমাৰ কাঠবস্তি গাঁওখনৰ কাৰণে বা বৃহত্তৰ কাকপথাৰ অঞ্চলৰ কাৰণে এটা ঐতিহাসিক দিন। আমাৰ কাঠবস্তি গাঁৱৰ কাৰণে কিয় ঐতিহাসিক দিন কৈছো তাৰ এটা বিশেষ কাৰণ আছে। এই ৩ নং কাকপথাৰ কাঠবস্তি গাঁৱৰ পৰা প্ৰথম APSC পাছ কৰিছে। আজিলৈকে ইমান বছৰ হ'ল পুৰণি হ'ল আমাৰ গাঁওখন, আজিলৈকে কোনো ইয়াৰ পৰা APSC পাছ কৰা কোনো লোক ওলোৱা নাছিল। কিন্তু এতিয়া ওলাইছে এগৰাকী ছোৱালী, বা যিয়ে নকওঁ মই তাইক আজি চিনাকি কৰাই দিব আহিছোঁ মোৰ নিজৰ ভণ্টিৰ দৰে। আৰু আমাৰ গাঁৱৰ যিসকল মোৰ লগৰ ল'ৰা আহিছে সকলো আহিছে, আৰু গাঁৱৰ ৰাইজে সম্বৰ্ধনা জনাইছে, ফূৰ্তি কৰিছে। দৃশ্যটো আপোনালোকে দেখিয়ে আছে। মই ভিতৰলৈ সোমাই আহিছোঁ আৰু এই বহি আছে। আমি তাইক সকলোৱে ঘৰুৱা নাম হিচাপে জান বুলি মাতো। অলপ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু মই প্ৰিন্স ভৰালীজ ব্লগ ইউটিউব চেনেলৰ পৰা তোমাক সম্বৰ্ধনা জনাইছোঁ। আৰু এইফালে শংখজিৎ মৰাণ আছে, তেওঁ এখন ফুলাম গামোচা দিব বিচাৰিছে। গোবিন্দ ডেকা আছে, গোবিন্দ ডেকা সম্বৰ্ধনা জনাব বিচাৰিছে। আৰু যিহেতু এটা ঘৰুৱা পৰিৱেশ, আমি জানক একদম সৰুৰ পৰা পাইছোঁ, গতিকে বৰ বেছি মই ফৰ্মেলিটি মেইনটেইন নকৰোঁ। তাই অফিচাৰ হ'ল যদিও বা ইনস্পেক্টৰ হ'ল যদিও ঘৰুৱা হিচাপে গোটেই কথাখিনি পাতিম। জানক মই বহিবলৈ অনুৰোধ জনাইছোঁ। আৰু এইফালে পিতৃ বহি আছে, মাতৃ বহি আছে। মই মাকক আপোনাৰ নামটো এবাৰ সুধিছোঁ, কি হয় আপোনাৰ নামটো? মোৰ নাম অমিয়া বৰা। আৰু এইফালে আপোনাৰ নামটো? জিতেন চুতীয়া। যি APSC পাছ কৰিছে তেওঁৰ লগত মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। তোমাৰ নামটো কি? সুদক্ষিণা চুতীয়া। কিহত পাইছা তুমি? ইন্সপেক্টৰ অফ এক্সাইজ। ইন্সপেক্টৰ অফ এক্সাইজ। ইন্সপেক্টৰ অফ এক্সাইজ পাইছে, মানে আবকাৰী বিভাগৰ ইন্সপেক্টৰ হয়। আৰু আমাৰ গাঁওখনৰ কাৰণে এটা মানে প্ৰথম ঐতিহাসিক দিন। সকলোৱে হাত চাপ এটা দিবলৈ অনুৰোধ জনাইছোঁ। এনেকুৱা খবৰবিলাক আহিলে গাঁওখনৰ কাৰণে এটা ইতিবাচক প্ৰভাৱ পৰে, পজিটিভ প্ৰভাৱ পৰে। নতুন প্ৰজন্ম ওলাই আহিব। মই অকণমান যদি এইফালে জেগা পাওঁ বহিবলৈ মোৰ সুবিধা হ'ব। তো মই জানৰ ওচৰলৈ প্ৰথম আহিছোঁ, সুদক্ষিণা চুতীয়াৰ ওচৰলৈ। কি ক'বা প্ৰথম এই যিটো তোমাৰ APSC জাৰ্ণি বা সপোন, এই সপোনটো তোমাৰ কেনেকৈ প্ৰথম অংকুৰিত হৈছিল, ক'ৰ পৰা অংকুৰিত হৈছিল? হয়, ধন্যবাদ জনাইছোঁ সকলোকে। প্ৰথমতে মানে চিভিল চাৰ্ভিচৰ কথা আমি ইমান গম পোৱা নাছিলোঁ। যেতিয়া লাহেকে গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ, ভিডিঅ'ছবিলাক দেখা হ'লোঁ, অফিচাৰ্ছবিলাকক দেখা হ'লোঁ, তেওঁলোকৰ ষ্টৰিবিলাক যেতিয়া গম পালোঁ, তেতিয়া মোৰো মনত মানে এটা ভাৱ আহিলে যে ময়ো ট্ৰাই কৰিব পাৰোঁ। গতিকে তাৰ পাছৰ পৰাই মই গ্ৰেজুৱেশ্যন কৰাৰ পাছৰ পৰাই মই মানে ট্ৰাই কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু চিভিল চাৰ্ভিচৰ। গ্ৰেজুৱেশ্যন কিমান চনত সম্পূৰ্ণ? 2017 চনত। তাৰমানে তুমি 2017 চনৰ পাছৰ পৰাই চেগা চেৰুকা আৰম্ভ কৰিছিলা? হয়। কিন্তু মই 2021 চনৰ পৰা ফুল্লি মানে প্ৰিপেয়াৰ কৰিছোঁ। মোৰ গ্ৰেজুৱেশ্যন ক'ৰ পৰা আহিছে? মোৰ গ্ৰেজুৱেশ্যন দুলিয়াজান কলেজৰ পৰা কৰিছিলোঁ। দুলিয়াজান কলেজ। তাৰপিছত দুলিয়াজান কলেজত 17 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা। তাৰপাছত মই গুৱাহাটীলৈ গৈছিলোঁ। তাত মই অলপ দিন প্ৰাইভেট কোম্পানী এটাত কাম কৰিছিলোঁ। তাৰপাছতে ক'ভিডৰ পাছৰ পৰাই বিশেষকৈ মই আৰম্ভ কৰিলোঁ। মই তেতিয়া সেইটো চাকৰিটো এৰি দিলোঁ প্ৰাইভেট। তাৰ পাছৰ পৰাই মই আৰম্ভ কৰিলোঁ। আচ্ছা, কোচিং লৈছিলা নে কিবা? কোচিং মই ফাউণ্ডেশ্যন কোচিং তেনেকৈ লোৱা নাছিলোঁ, কিন্তু মই ক্ৰেছ কোৰ্চ হিচাপে আৰু টেষ্ট চিৰিজ লৈছিলোঁ। ক'ৰ পৰা লৈছিলা? SPM IS একাডেমীৰ পৰা লৈছিলোঁ। SPMৰ পৰা লৈছিলা। আচ্ছা, বাইদেউ আছে, তেওঁ শংকৰদেৱৰ এগৰাকী আচাৰ্য হয়, চবেই চিনি পায়, বৃহত্তৰ কাকপথাৰ অঞ্চলে চিনি পায়। কি ক'ব এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে, বহুত ভাল লাগিছে। মানে এওঁ মানে যথেষ্ট কষ্ট কৰি এই সাফল্য লাভ কৰিছে। সেইবাবে ভাল লাগিছে, বহুত ভাল লাগিছে। কষ্টৰ ফল মিঠা হৈছে, সেইকাৰণে আজি বহুত ভাল লাগিছে। আচ্ছা, এগৰাকী সন্তানে যেতিয়া APSC পাছ কৰে, APSCটো ইমান সহজ এটা পৰীক্ষা নহয় অসমৰ প্ৰেক্ষাপটত যদি মই কওঁ, এইটো টান পৰীক্ষা হয়। তো এগৰাকী সন্তানক পিতৃ মাতৃয়ে সৰুৰ পৰা সেইটো দিশত আগবঢ়াই নিব লাগিব। তেনেকুৱা কিবা আপোনালোকে আগবঢ়াই নিছিল নেকি যে তই এদিন ভৱিষ্যতে গৈ APSC পাছ কৰিব লাগিব, অফিচাৰ হ'ব লাগিব, কিবা কৈছিল নেকি? তেনেকুৱা কিবা কথা কৈছিল নেকি আপোনালোকে? তেনেকে বিশেষ একো কোৱা নাছিলোঁ, কিন্তু পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিছিলোঁ। সৰুৰ পৰাই দিছিলোঁ। সৰুৰ পৰা কেনেকে আপোনালোকে তাইক মানে নিৰ্মাণ কৰিছে বা কেনেকে আগবঢ়াই নিছিল? এতিয়া অভিভাৱকসকলৰ সুবিধা হ'ব যিসকল তৃতীয়, চতুৰ্থ, পঞ্চম শ্ৰেণীত পঢ়ি আছে। মানে তেওঁলোকৰ মই পঢ়া শুনাৰ কথাই গুৰুত্ব, বিয়া সকাম ফুৰিবলৈ যোৱা, মানে এইবিলাকত মই গুৰুত্ব নাই। কিন্তু তেওঁলোকে কেনেকে পঢ়ি শুনি ভাল হয়, মোৰ সেইটোৱে চিন্তা। মই একদম ভগৱানক সদায় চিন্তা কৰি থাকোঁ, ল'ৰা ছোৱালীহাল মোৰ ভাল হ'ব লাগে।
আৰু মই বেলেগ চিন্তা মই একো নকৰোঁ। পিতৃৰ ওচৰত আহিছোঁ, কেনেকুৱা লাগিছে আজি আপোনাৰ ছোৱালী এক্সাইজ অফিচাৰ হৈছে, ইন্সপেক্টৰ হৈছে? ভাল লাগিছে সেইটোৱে এতিয়া মই জানৰ ওচৰত আহিম। তুমি আমাৰ কাঠবস্তি গাঁওখনৰ কাৰণে এটা ঐতিহাসিক দিন বুলি কৈছোঁ, কাৰণ প্ৰথম APSC পাছ কৰিছা। অনুভৱটো একদম ভিতৰৰ পৰা, একদম কোৰ জোনৰ পৰা কেনেকুৱা অনুভৱ হৈছে? খুব ভাল হৈছে। বিশেষকৈ আমি জানো কাকপথাৰ অঞ্চলটোৰ খুব এটা বেয়া নাম। মই ইণ্টাৰভিউ যেতিয়া দিবলৈ যাওঁ খুব মোক প্ৰশ্নটো সোধে, কাকপথাৰত আলফাৰ প্ৰব্লেমৰ কথা সোধে। একদম পিছপৰা বুলি চবে জানে। গতিকে এনেকুৱা অঞ্চলৰ পৰা যেতিয়া মই স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ, মোৰ পিছৰ প্ৰজন্মও মোতকৈ ভাল পোষ্টত পাব, মই মানে সেইটো কাৰণে খুব ভাল লাগিছে। আৰু নৱপ্ৰজন্মই যাতে আৰু আগুৱাই যাওক, তেওঁলোকেও বহুত বিভিন্ন ধৰণৰ সৰ্বভাৰতীয় বা অসমৰ পৰ্যায়ত যোনবিলাক পৰীক্ষা অনুষ্ঠিত হয় তাত যাতে স্থান লাভ কৰে, এয়াই মোৰ কামনা। আৰু সকলোলৈ মোক শুভকামনা থাকিব। তুমি ইয়াৰ আগত দুবাৰমান ইণ্টাৰভিউ হয়, মোৰ এইটো 3 নম্বৰ ইণ্টাৰভিউ। 3 নম্বৰ তুমি সফল হৈছা? হয়। কিবা কৰি আছিলা নে তাৰ আগত? চাকৰিটো নোপোৱা মানে APSC পাছ নকৰাৰ আগত কিবা কৰি আছিলা? হয়, মই ইটাখুলি ডেভেলপমেণ্ট ব্লকত এছিষ্টেণ্ট BDO হিচাপে কাম কৰি আছিলোঁ। তাৰ লগে মই মানে লগতে প্ৰিপাৰেচনটো চলাই গৈছিলোঁ। তোমাৰ ADRE পৰা ADRE পৰা পাইছিলোঁ 2023 চনত। আচ্ছা, তুমি যেনে পঢ়িছিলা APSC কাৰণেতো পঢ়িব লাগিব প্ৰথম কথা, নাই পঢ়া বুলি ক'লে একদম ভুল কথা। এই তুমি চাকৰি কৰি থকাৰ মাজতে পঢ়াৰ সময়কণ কেনেকে উলিয়াইছিলা? আমি বিশেষকৈ আমাৰ যিহেতু চাকৰিটো আমি 5টা বজালৈকে 5:30 বজালৈকে অফিচত থাকিব লাগে, গতিকে মই সদায় চেষ্টা কৰিছিলোঁ যাতে 6টা 6:30 মান বজাৰ পৰা মই যাতে পঢ়া আৰম্ভ কৰোঁ। সেইটো ৰাতি 12টা 1টা যিমানটো মোৰ মানে বডিয়ে মানে যিমানখিনি মই পাৰোঁ আৰু সিমানখিনিলৈকে মই সদায় কনচিষ্টেঞ্চি মানে মেইনটেইন কৰিছিলোঁ তাৰ পৰা আহি আৰু অফিচৰ পৰা আহি। আৰু সেনেকে মিলাই লৈ গৈছিলোঁ। আৰু শনিবাৰ দেওবাৰবিলাক আমি পাওঁ, বন্ধ দিনবিলাক পাওঁ, গতিকে সেই সময়খিনি মই সদায় ইউটিলাইজ কৰিব মানে ট্ৰাই কৰিছিলোঁ, যাতে বন্ধ দিন হওক বা কিবা দেওবাৰ শনিবাৰ বা হলিডেজ এইবিলাক যাতে মই ভালকে ইউটিলাইজ কৰিব পাৰোঁ, সেইটো ক্ষেত্ৰত মই সদায় গুৰুত্ব দিছিলোঁ। এইটো সুধিম, APSC পাছ কৰিবৰ কাৰণে এজন ল'ৰাৰ ওচৰত বা এগৰাকী ছোৱালীৰ ওচৰত কি বস্তু দৰকাৰ? তুমিতো নিজে পাছ কৰিছা, এতিয়া জানা কি বস্তু দৰকাৰ? প্ৰথম ধৈৰ্য লাগিব, কনচিষ্টেঞ্চিটো লাগিব, হাৰ্ডৱৰ্ক কৰিব লাগিব। এইকেইটা মেইন আৰু বাকীখিনি আৰু ডেডিকেশ্যনটো থাকিব লাগিব। গতিকে আৰু মনৰ ভিতৰৰ পৰা যেতিয়া আহে আৰু কিবা লক্ষ্যটো স্থিৰ হ'ব লাগিব, কাৰণ মাজতে বহুত ডেভিয়েট হোৱা দেখা যায়। ধৰক কিবা বিয়া আছে, সকাম আছে, বিভিন্ন ধৰণৰ প্ৰগ্ৰাম থাকে, সেইবিলাকো কেতিয়াবা চেক্ৰিফাইচ কৰিব লগা হয়। কিন্তু কনচিষ্টেঞ্চিটো থাকিব লাগে, সদায় পঢ়া শুনা কৰিব লাগে, ইমানখিনি ধাৰাবাহিকতাটো লাগে, প্ৰতিদিনে পঢ়িব লাগে। আচ্ছা, আৰু এটা কথা সুধিম মই, যিহেতু APSC 3টা ষ্টেপ থাকে, তুমি চবেই জানে, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। তোমাৰ দৃষ্টিৰ ফালৰ পৰা কোনটো আটাইতকৈ টান ষ্টেপ হয়? প্ৰিলিমছটো এটা বহুত টান। মই মানে এতিয়া প্ৰিলিমছটো আজিকালি অকমান টান হোৱা নিচিনা লাগিছে। মেইনছটো লিখিব পৰা যায় যিকোনো ধৰণৰ প্ৰশ্ন আহিলেও, প্ৰিলিমছটো অকমান হেৰি হয় আৰু আজিকালি অলপ যিহেতু পেপাৰ লেভেলটো প্ৰতি বছৰে বাঢ়ি অলপ টান হৈ গৈ আছে, প্ৰিলিমছটো অকমান টান। গোটেইকেইটা ষ্টেজে এটাও সহজ বুলি ক'ব নোৱাৰি, কাৰণ মেইনছৰটো গোটেই ইমান কেইখন পেপাৰ লিখা 3 দিনৰ ভিতৰত, সেইখিনিৰ কাৰণে বহুত প্ৰেক্টিচ লাগে। গতিকে গোটেইকেইটা মানে টানে আছে আৰু। মই লাষ্ট এটা প্ৰশ্ন সুধিম, যিহেতু তুমি এতিয়া এক্সাইজ ইন্সপেক্টৰ হলা, কিবা সপোন আছে নেকি তোমাৰ? মানে ধৰা এক্সাইজ অফিচাৰ হয় বা ইন্সপেক্টৰ হয়, মই এই কাম কেইটা শুধৰাম, মানে এই কামটো কৰিম মই, তেনেকুৱা কিবা সপোন আছে নেকি? এতিয়া আমাৰ সমাজত যিহেতু এইবিলাক আবকাৰী বিভাগৰ বিভিন্ন ধৰণৰ সমস্যাৰ মানে ধৰক আমাৰ ইলিগেল লিকাৰ যোনটো আছে বা বাকী যোনবোৰ কিবা প্ৰশ্ন শুনি থাকো ড্ৰাগছ ৰিলেটেড কেছ, সেই গোটেইখিনি যাতে মই বিভিন্ন সলিউশ্যন উলিয়াব পাৰোঁ, সেইখিনি যাতে সমাজখন নিকা হয়, যাতে ভাল হয়, তাৰ কাৰণে মই মানে ট্ৰাই কৰিম আৰু সদায়। কিবা কাৰণত যদি ধৰা কাকপথাৰ অঞ্চলটো তোমাৰ দায়িত্বত পৰি গ'ল, কাকপথাৰ জীয়ৰী হিচাপে কাকপথাৰ কোন দুটা সমস্যা তুমি একদম প্ৰথম, মানে যিহেতু এক্সাইজে হয় বাৰু, নিজৰ হেৰিয়ৰ গণ্ডিৰ ভিতৰত ৰাখিয়ে কৰিব লাগিব, কেনেকুৱা সমস্যাখিনি কাকপথাৰৰ পৰা তুমি নিৰ্মূল হোৱাটো বিচাৰিবা? কাকপথাৰত এতিয়া অকল এক্সাইজ দিশটো কৈছে নে? এক্সাইজ দিশটো থাকিবই, তাৰ বাহিৰেও যদি তুমি বিচাৰা মানে আমাৰ ল'ৰা ছোৱালীখিনি খুব খেলা ধূলাত ভাল, মই তেওঁলোকক ইনস্পায়াৰ কৰিম যাতে তেওঁলোকে পঢ়াৰ লগতে যদি খেলা ধূলা বা বিভিন্ন ধৰণৰ টেলেণ্ট আছে তেওঁলোক আগবাঢ়ি যাওক, আৰু মানে বিভিন্ন ধৰণৰ পৰীক্ষা হওক বা যিকোনো ধৰণৰ তেওঁলোক যাতে আগবাঢ়ি যায়, সেইটো কাৰণে মই সদায় ইনস্পায়াৰ কৰিম। কাকপথাৰ যিহেতু তুমি একমাত্ৰ এবাৰ পাছ কৰা, লাষ্ট গণেশ কিমান চনত পাছ কৰিছিলে? অংকজিত
এই আমাৰ ছাৰে কিমান চনত পাছ কৰিছিল 2019 হয় নাই 19ৰ পাছত জানে ওলাইছে তো ইমান বছৰৰ পিছত আজি প্ৰায় 7 বছৰৰ পিছত হয়। তুমি ওলাইছে কাকপথাৰ কাকপথাৰখনৰ মানুহে কি পৰিৱৰ্তন মানে কিবা পৰিৱৰ্তন কৰা দৰকাৰ আছে নেকি কি ক'বা মানুহখিনি এতিয়া আহিছে মই দেখিছো কাৰণ আমি দেখা যে এডিআৰই পৰীক্ষাটো বা এছআই হওক বা টেটতো বহুতখিনি ল'ৰা ছোৱালী এপইণ্টমেণ্ট পাইছে মই ভাবো কাকপথাৰৰ মানুহখিনিৰ কাৰণে খুব ভাল দিন আহি আছে ল'ৰা ছোৱালীবিলাক আগুৱাই গৈছে আৰু আমি আৰু কম্পিটিটিভ হ'ব লাগিব বিভিন্ন ধৰণৰ সৰ্বভাৰতীয় বা অসমৰ যোনবিলাক পৰীক্ষা হয় APSCত আৰু পাৰ্টিচিপেশ্যন হওক ল'ৰা ছোৱালীয়ে আৰু পৰীক্ষা দিয়ক আৰু বিভিন্ন ধৰণৰ সুবিধাবিলাক গ্ৰহণ কৰক আৰু চৰকাৰৰ বিভিন্ন সুবিধাবিলাক বিভিন্ন ধৰণৰ কিবা কিবি স্কিম বিলাকো ওলাই আছে ফ্ৰী কোচিং হওক বা সেইবিলাক যাতে ল'ৰা ছোৱালীখিনিয়ে গুৰুত্ব দিয়ে সেইটোৱে মোৰ কামনা থাকে বহুত বহুত ধন্যবাদ জনাইছো তোমাৰ উজ্জ্বল আৰু ভৱিষ্যত আৰু ভাল হওক থেংক ইউ মই আমাৰ গাঁৱৰ মানুহ যিহেতু আছে গাঁৱৰ মানুহৰ অলপ মই সুধিম মই প্ৰথমে হংসজিতো যিহেতু এজন এইটোৰ লগতে জড়িত হয় হংসজিত অলপ এফালে আহিলে ভাল পাম কি ক'বা এফালে আহিলে ভাল পাম কি ক'বা জানৰ যিটো সফলতা আমি সৰুৰ পৰা দেখি আহিছো একেলগে হয় সৰুৰ পৰা দেখি আহিছোঁ তাই এনেও সৰুৰ পৰা মানে পঢ়াত ভাল তাই আৰু পোনপ্ৰথমে তাইক আমাৰ গাঁৱৰ ফালৰ পৰা চবেই যিহেতু নথৈ বহুত সুখী হৈছে তাইক আমি বহুত অভিনন্দন জনাইছোঁ আৰু যাতে ভৱিষ্যতেও তাই যাতে মানে এই যিটো দিশত আগবাঢ়িছে সেই দিশটোত যাতে ভালদৰে কামখিনি কৰিব পাৰে ৰাইজৰ হকে কাম কৰিব পাৰে ভাল কাম কৰিব পাৰে তাৰ বাবে আমি তেখেতলৈ বহুত শুভকামনা জনাইছোঁ বহুত ধন্যবাদ জনাইছো এফালে আছে আমাৰ এই হেৰিটোৰ ৱাৰ্ডটোৰ 4 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ হয় সদস্য কি ক'ব জানৰ এই ৰিজাল্টটোৱে আমাক বহুত গাঁওখনৰ উজ্জ্বল কামনা কৰিব আৰু মাক দেউতাকৰ লগতে আমাৰ গাঁওখন অঞ্চলটো উন্নত কৰিব বুলি মই আশা ৰাখিলোঁ তাত যিটো বক্তব্য শুনিলোঁ মানে একদম সেই আন্তৰিকতাৰে মই মানে সুখী হৈছোঁ গৌৰৱান্বিত হৈছোঁ আমি চবেই আচলতে প্ৰাউড ফিল কৰিছোঁ গৌৰৱান্বিত হৈছোঁ কাৰণ গাঁওখনৰ প্ৰথম কি ক'ব আপুনি আমাৰ শুদ্ধখিনা চুতীয়াৰ বাবে অশেষ ধন্যবাদ থাকিল আমি গাঁওখনে সুখী হৈছোঁ যিহেতু প্ৰথমবাৰৰ কাৰণে আমাৰ কাকবস্তি কাকপথাৰ ইয়াৰ এজনী APSC ছোৱালী আগবাঢ়ি ওলাই গৈছে সঁচাকৈ ক'ব গ'লে ছোৱালীগৰাকী বহুত গহীন আৰু কথা বতৰা ভাল পঢ়া শুনা ভাল সেইকাৰণে অশেষ ধন্যবাদ থাকিল ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আপুনি কি ক'ব ভাল লাগিছে বহুত ভাল লাগিছে তাইৰ ভাগৰ মাকে যথেষ্ট কষ্ট কৰিছে তাৰপিছত তাৰ উপৰিও আজি জেঠালে মনত পৰিছে তাইৰ ভাগৰ এনায়েক বহুত সুখী হ'লেহেঁতেন আজিৰ দিনটোত থকা হ'লে ভাল লাগিছে গোবিনে কি কবি আমাৰ গাঁৱত এতিয়া APSC কি বস্তু আমাৰ সৰু ল'ৰা ছোৱালীখিনিয়ে গম পাব শিক্ষাৰ পৰিৱেশ এটা গঢ়ি উঠিব আৰু পঢ়াৰ প্ৰতি ধাউতি বাঢ়িব আৰু এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমাৰ গাৰ্জেনে হওক বা ল'ৰা ছোৱালীয়ে হওক কষ্ট কৰিব সেইটো আমি যেতিয়া সৰু হৈ আছিলো APSC কি বস্তু ভতিজা আমি নাজানোৱেই খায় নে পিন্ধে নে এতিয়াতো যিখিনি তৃতীয় দ্বিতীয় শ্ৰেণীত পঢ়ি আছে গম পালেতো এটলিষ্ট APSC কি গতিকে জানক এইটো কাৰণে আমি বহুত ধন্যবাদ জনাওঁ সকলোৰে ভাল লাগিছে চাগে ন আপোনালোকৰ সকলোৰে ভাল লাগিছে আমাৰো ভাল লাগিছে আৰু জানৰ এই যি ধাৰা অব্যাহত ৰাখক জানে আৰু আমাক গাইড কৰিব লাগিব কিন্তু আমাৰ যি নেক্সট প্ৰজন্ম আছে পিছৰ প্ৰজন্মক কৰিব লাগিব গতিকে আমি সকলোকে অনুৰোধ জনাইছো যেহেতু মোৰ যিখিনি ভিউৱাৰ্ছ আছে প্ৰায় অসমৰ প্ৰেক্ষাপটত আছে সকলোৱে যাতে আমাৰ লাইক কৰে শ্বেয়াৰ কৰি দিয়ে আমাৰ গাঁওখনৰ বাবে এটা গৌৰৱৰ বিষয় থেংক ইউ লাভ ইউ